মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে সহজভাৱে বনোৱা এটা মিক্সচাৰৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কেৰাহীত অলপ ৰিফাইন অইল দিছোঁ, দি পেলাই বাদামখিনি মই অলপ দেৰি ভালকৈ ভাজি ল'ম। আৰু এইখিনি অলপ ল' ফ্লেমত ভাজিব লাগিব, নহ'লে বাহিৰখন হৈ যাব কিন্তু ভিতৰটো কেঁচা থাকি যাব। সেইকাৰণে অলপ ধৈৰ্য ধৰি পেলাই এইটো অলপ দেৰি ভাজিব লাগিব। কাৰণ অলপ ভালকৈ ভাজিলে তেতিয়া কি হয়, কাৰণ যিহেতু আমি এইখিনি মিক্সচাৰখিনিতো এদিনতে খাই শেষ কৰিব নোৱাৰোঁ, এইখিনি অলপ দেৰি মানে কেইবাদিনলৈকে আমি ষ্ট'ৰ কৰি ৰাখিম। সেইবাবে এইখিনি অলপ লাহে লাহে কম ফ্লেমতে ভাজিব লাগিব। আৰু বাদামখিনি যেতিয়া ভজা হৈ গ'ল, ইয়াত মই কাজু কেইটামান দি দিছোঁ। কাজুখিনি এই ধৰণে অলপ কম ফ্লেমতে কাজুখিনি মই ভালকৈ ভাজি ল'লোঁ। ভাজি পেলাই এইখিনি মই এই ধৰণে নমাই ল'ম। এতিয়া মই ইয়াত মাখানা কেইটামান লৈছোঁ। মাখানাখিনিও এই ধৰণে মই একেবাৰে ল' ফ্লেমত ভাজিম, তেতিয়া একেবাৰে ক্ৰিস্পি হ'ব। এইখিনিও একেবাৰে ল' ফ্লেমত ভাজিব। ল' ফ্লেমত ভাজি যেতিয়া হেৰি হৈ যাব, এটা আপুনি প্ৰেছ কৰি চাব আপোনালোকে, যদি পূৰা কুৰকুৰি হৈছে তেতিয়া সেই সময়ত নমাই দিব। আৰু এতিয়া মই কেৰাহীখনত অলপ মই শুকান জলকীয়া কেইটামান দিছোঁ। দি পেলাই এইখিনি যেতিয়া অলপ ভাজি হৈ যাব, শুকান জলকীয়াখিনি যেতিয়া অলপ কালাৰ আহি যাব, ইয়াত মই নৰসিংহৰ পাত কেইখনমান দি দিছোঁ। যিহেতু নৰসিংহ আমাৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী হয়, সেইকাৰণে নৰসিংহটো খোৱাটো আমাৰ ভাল। আৰু নৰসিংহৰ পাতটো দিলে মিক্সচাৰৰ ফ্লেভাৰটো খুব ভাল আহে, সেইবাবে মই নৰসিংহৰ পাতটো দিছোঁ। আৰু যদি নাথাকে তেতিয়াহ'লে আপোনালোকে যদি নৰসিংহৰ পাত নাথাকে তেতিয়াহ'লে স্কিপ কৰিব পাৰে। আৰু এতিয়া এইখিনি পাতখিনি যেতিয়া ভজা হৈ গ'ল, এতিয়া এইখিনি ইয়াত মই অলপ জিৰা, ধনিয়া, হালধি পাউডাৰ আৰু অলপ ৰেড চিলি পাউডাৰ দি দিম ইয়াত। দি পেলাই এইখিনি ভালকৈ অলপ দেৰি মই ভাজি ল'ম। তেতিয়া কি হ'ব, হালধি আৰু মছলাৰ অলপ কেঁচা গোন্ধটো নাইকিয়া হৈ যাব। আৰু এই ধৰণে মই অলপ দেৰি এইখিনি ভাজি ল'ম। আপোনালোকে এইদৰে বনাইনে বাৰু? এবাৰ বনাই চাবচোন। গধূলি কেতিয়াবা চাহৰ লগত খাবলৈ বা এনেই ল'ৰা ছোৱালীয়ে কেতিয়াবা টিভি চাবলৈ যেতিয়া বহে তেতিয়াও এইবোৰ দিব পাৰে। আৰু এইটো যিহেতু হেল্ডি হয়, ঘৰত বনোৱা হয়, আৰু গোটেইখিনি এইখিনি স্বাস্থ্যসন্মত বস্তু হয়। আৰু এইদৰে ইয়াত মই অলপ নিমখ দি দিছোঁ, দি পেলাই ভাজি লৈ আৰু ইয়াত মই মুড়ি কেইটামান দি দিছোঁ। মুড়িখিনিও মই এই ধৰণে অলপ দেৰি ফ্লেমটো ল' কৰি পেলাই এইখিনি মই ভাজি ল'ম। তেতিয়া কি হ'ব, মুড়িখিনিও মানে যদিও অলপ হেৰি হৈ যায়, মানে ঠাণ্ডা হৈ যায়, তেতিয়াহ'লে এইখিনি যেতিয়া ভজাৰ পিছত পূৰা ক্ৰিস্পি ভাৱ এটা আহি যাব। আৰু কেইবাদিনলৈকে আমি এইটো টেমাত থৈ পেলাই আমি খাব পাৰিম। আৰু এতিয়া মই এইখিনি খুব ভালকৈ অলপ দেৰি ভজাও হৈ যাব আৰু হেৰিও হৈ যাব, মছলাখিনিও মানে মুড়িখিনিত পূৰা ক'ট হৈ যাবগৈ। আৰু এই ধৰণে অলপ দেৰি লাগিব, মানে অলপ দেৰিলৈকে ভাজিব, তেতিয়া খুব ভাল হ'ব। আৰু এয়া চাওক, এইখিনি আমাৰ পূৰা ভজা হৈ গৈছে। আৰু এতিয়া ইয়াত মই যিখিনি ভাজি থোৱা বাদাম আছিলে এইখিনিও মই ইয়াত মিলাই দিছোঁ। আৰু ইয়াত কাজু বাদামখিনিও মিলাই দিছোঁ আৰু মাখানাখিনিও ইয়াত মিলাই দিম। গোটেইখিনি ইয়াত মিলাই দি আকৌ এবাৰ মই ভালকৈ অলপ দেৰিলৈকে এইখিনি আকৌ মই মিক্স কৰিম। কাৰণ মছলাখিনি গোটেইখিনিত ভালকৈ যাতে পূৰা মিক্স হয় বা গাত লাগি থাকে, মছলাখিনি ভালকৈ লাগে, এই ধৰণে মই হেৰি কৰিম। আৰু দেখিছে নহয়, একেবাৰে কম তেলতে ইমানখিনি আমাৰ মিক্সচাৰ হৈ গ'লগৈ। আৰু ইয়াত তেলো বেছি দৰকাৰ নাই আৰু বহুত সহজভাৱে হৈ যায়। আপোনালোকে এবাৰ বনাই চাবচোন, মানে খাবলৈতো খুব ভাল আৰু কম তেলত বনোৱা বস্তু, আৰু এটা হেল্ডিও হয়। আৰু মই কি কৰিছোঁ, লাষ্টত অলপ পাপৰ দুখনমান ভাজি কৰি পেলাই পাপৰখিনিও দি দিছোঁ। এইটো অপশ্যনেল হয়, দিলে কিন্তু খুব ভাল লাগে, টেষ্টটো খুব ভাল আহে। আৰু মই পাপৰ দুখনো এই ধৰণে ভালকৈ পাপৰখিনি মানে কম তেলততো ভাজিব নোৱাৰি, সেইকাৰণে মই কম তেলত ভাজিলে মানে কি হ'ব, পিছলৈ যেতিয়া আমি ষ্ট'ৰ কৰিম তেতিয়া পাপৰখিনি মানে হেৰি হৈ যাব, ঢিলা হৈ যাব। সেইকাৰণে মই মানে তেলত পূৰা ফ্ৰাই কৰি পিছত মই পাপৰখিনি ভাঙি পেলাই এই ধৰণে মই দি দিছোঁ। পাপৰখিনি মই ভালকৈ গুড়ি কৰি পেলাই ইয়াত দি দিম। দি পেলাই আকৌ মই ভালকৈ অলপ লৰাই ল'ম, পাপৰখিনিতো যাতে আমাৰ মছলাখিনি ভালকৈ লাগি যায়। এতিয়া মই পাপৰখিনি দি পেলাই ভালকৈ মই এই ধৰণে লৰাই দিছোঁ। দি পেলাই এয়া চাওক, যাতে পাপৰখিনিত মছলাখিনি ভালকৈ লাগি যায়, গোটেইখিনি মই ভালকৈ লৰাই দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে না আমাৰ মিক্সচাৰটো। আৰু মিক্সচাৰ বহুত ধৰণে বনাব পাৰি। মই মোৰ চেনেলত আৰু মই মিক্সচাৰ দিছোঁ, আপোনালোকে চাব পাৰে। এই চেনেলত আছে, মোৰ কেইবা ধৰণৰ মিক্সচাৰ দিয়া আছে। আৰু এইটো আৰু এটা।
আৰু এতিয়া মই এটা বাতিত ঢালিছোঁ আৰু এই ধৰণে চিচাৰ টেমাত আমি ভৰাই কেইবাদিন থৈ পেলাই খাব পাৰিম।